আমি কৰিম আমাৰ যিখিনি আমাৰ ডিফাৰ্ট আছিলে সেইখিনিৰ পৰা আৰম্ভ হ'ব তাৰ কাৰণে উদালগুৰি আৰু বাক্সাত আমি 7 তাৰিখে ইলেকশ্যন হ'ব আৰু কোকৰাঝাৰ আৰু শ্ৰীৰামত 10 তাৰিখে 10 ডিচেম্বৰ 2 ডিচেম্বৰ তাৰপিছত ডেট অফ ৰিপুলিং আছে তেনেকৈ 8 তাৰিখ আৰু 11 তাৰিখ আৰু একেলগে আপোনাৰ যে কাউণ্টিংটো হ'ব 12 তাৰিখে ৰিজাল্ট আমাৰ 4টা ডিষ্ট্ৰিক্টত কিমান ভোটাৰ ভোটাৰ আছে আমাৰ টোটেল আছে 23,82,036 পুলিং ষ্টেচন আমাৰ 3146 কেণ্ডিডেটটো কেণ্ডিডেট টোটেল কেণ্ডিডেট আমাৰ বৰ্তমান আছে 241 এইখিনি আছে আমাৰ অলৰেডি আগতে যেহেতু আমাৰ মাৰ্চতে আমাৰ এইখিনি আৰম্ভ হৈছিল তাৰপিছত ডিফাৰ কৰিলে গতিকে বৰ্তমান আকৌ নতুনকৈ এইটো কৰি থকা হৈছে আৰু কোভিডৰ কাৰণে কিবা বিশেষ কাৰণে আমাৰ আছে আমি এক্সট্ৰা প্ৰিকশ্যন ল'বলৈ দিয়া হৈছে তেনেকৈ আপোনাৰ থাৰ্মেল যিটো আমাৰ হেৰি কৰে সেইটো দিয়া হৈছে তাৰপিছত হাত চাত ধোৱাৰ কাৰণে চেনিটাইজেশ্যনৰ কাৰণে এইখিনি দিয়া হৈছে এতিয়া যিহেতু ইলেকশ্যন গতিকে সকলোৱে শান্তিপূৰ্ণভাৱেৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজেৰে ইলেকশ্যন এটা কৰাটো আমি সকলোৱে ইচ্ছা কৰোঁ